ৰাইজৰ দলে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব খুজিছো। আন্দোলনৰ কাৰ্যসূচী অনুসৰি আমি অসমৰ বানপানী সমস্যাৰ 19 জুলাইৰ পৰা হৈ থকা জলপ্ৰলয়ৰ ঘটনাৰ প্ৰকৃত দোষীসকলক যাৰ কাৰণে এই প্ৰলয় হ'বলৈ পালে বিচাৰি উলিয়াবৰ কাৰণে CBI তদন্ত বিচাৰি 15 আগষ্ট তাৰিখৰ পৰা এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো। আমাৰ এই আন্দোলনটোৱে মূলতঃ তিনিটা বিষয় আমি দাঙি ধৰিব খুজিছো। প্ৰথম বিষয়টো হ'ল যে যোৱা 19 জুলাইত যি মহা জলপ্ৰলয়ৰ ঘটনা সংঘটিত হ'ল, সেই ঘটনাত জৰ্জৰিত, সেই ঘটনাত এফেক্টেড, সেই ঘটনাত ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ প্ৰত্যেকটো পৰিয়াল আৰু প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। এই দাবীত অহা 15 আগষ্টত মই নিজে শিৱসাগৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক হিচাপে শিৱসাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ দ্বিতীয় দাবীটো হ'ল যে এই ঘটনাত যি কাৰণে সংঘটিত হ'বলৈ পালে ইতিমধ্যে জনগণে উপলব্ধি কৰিছে, বুজি পাইছে, সকলোৱে বুজি পাইছে যে যোৱা 19 জুলাইৰ জলপ্ৰলয় প্ৰাকৃতিক ঘটনা নহয়, ই মানৱ সৃষ্ট এক ভয়ানক জলপ্ৰলয়, মেন-মেড ডিজাষ্টাৰ হয়। যিহেতু ইমান ডাঙৰ কেটাষ্ট্ৰফি এটা ঘটনা ঘটিলে আৰু তাৰ কাৰণ মূলতঃ জগৰীয়া নাগালেণ্ড পাহাৰত চলোৱা অবৈধ কয়লা খনন, নাগালেণ্ড অসমৰ মাজত চলোৱা শিল খনন আৰু দিখৌ নদীৰ বুকু ভেদি চলোৱা বালি খনন, এই তিনিটা বিষয় মূলতঃ জগৰীয়া। গতিকে আমি এই তিনিটা বিষয়ৰ ওপৰত CBI তদন্ত কৰি প্ৰকৃত দোষীসকলক শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে এই আন্দোলন দানি আমি ঘোষণা কৰিছো। তৃতীয় কিন্তু অন্যতম এটা দাবী হ'ল যে এই মহাপ্ৰলয়ত মোৰ সমষ্টিৰ 60% ৰাস্তা পদূলি ভাগি ছিগি শেষ। শিৱসাগৰ সমষ্টি, নাজিৰা সমষ্টিৰ ৰাস্তা পদূলিও ভাগি ছিগি শেষ হৈ গৈছে। এই যে ভাগি ছিগি যোৱা ৰাস্তা, দলং, ঘাট, স্কুল, কলেজ, ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য সামাজিক অনুষ্ঠান, যিমানবিলাক পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, অৰ্থাৎ ৰাজহুৱা আন্তঃগাঁথনি আছে, সেই ৰাজহুৱা আন্তঃগাঁথনিবিলাক নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণৰূপে শেষ কৰিবৰ কাৰণে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু চতুৰ্থ যিটো দাবী সেইটো হ'ল এই 3খন জিলাৰ পৰা যিবিলাক কাৰণৰ কাৰণে জল নিষ্কাশন এতিয়া সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হৈ পৰিছে, সেই বাধাগ্ৰস্ত হৈ পৰা পানীখিনি নিষ্কাশন প্ৰক্ৰিয়াটো সুস্থ কৰিবৰ কাৰণে বিশেষকৈ শিৱসাগৰ নগৰ, নাজিৰা, সোণাৰী আৰু শিমলুগুৰি এই 4খন নগৰৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰা আৰু পানী নিষ্কাশনৰ ব্যৱস্থাৰ ক্ষেত্ৰত যি অসুবিধা হৈছে তাৰ মাজত এটা ডাঙৰ অসুবিধা হ'ল ফ'ৰ লেনৰ ফলস্বৰূপে এতিয়া পানী ওলাই নাযায়। গতিকে পানী নিষ্কাশনৰ ব্যৱস্থা সঠিক ৰূপত কৰিবৰ কাৰণে এই 4টা দাবীৰ ভিত্তিত আমি অহা 15 আগষ্ট তাৰিখৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো। 17 আগষ্ট তাৰিখৰ দিনা আমি ONGCৰ আছামিছিৰ সন্মুখত অৰ্থাৎ নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। তাৰ পাছত 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে 4খন গণসমাৱেশ শিৱসাগৰ, সোণাৰী, নাজিৰা আৰু মৰিয়নি আৰু টিয়ক লগাই একেলগতে টিয়কত এই 4টা ঠাইত এই গণসমাৱেশৰ জৰিয়তে আমি এই 3খন জিলাক ধ্বংস কৰি পেলোৱা যি কয়লা খনন, যি শিল খনন আৰু যি বালি খননৰ দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। প্ৰত্যেকটো পৰিয়াল আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে 10 লাখ টকাকৈ বিচাৰি আমি দাবী উত্থাপন কৰিম। ভাগি পৰা প্ৰত্যেকটো আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কাৰণে, সেয়া ৰাস্তাই হওক, সেয়া দলঙেই হওক, শিক্ষানুষ্ঠানেই হওক বা সেয়া ধৰ্মীয় অনুষ্ঠানেই হওক, প্ৰত্যেকটো আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিম। 3 আৰু 4 এই জিলা 3খনৰ পানী নিষ্কাশনৰ ব্যৱস্থা, ইয়াৰ পানী গৈ জান-জুৰিবিলাকৰ পৰা নদীৰ পৰা গৈ ডাঙৰ নদীকেইখনত, ডাঙৰ নদীৰ পৰা গৈ ব্ৰহ্মপুত্ৰ নদীত পৰাৰ যি ব্যৱস্থা, সেই পানী নিষ্কাশনৰ ব্যৱস্থাটো সঠিক কৰিবৰ কাৰণে আৰু এই ক্ষেত্ৰত নেশ্যনেল হাইৱে আৰু ৰেলৱেৰ যি বাধা প্ৰদান আছে সেইবিলাক বাধা অতিক্ৰম কৰিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আমি এই লানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো।